নমস্কাৰ, মোৰ নাম গীতি মল্লিকা শইকীয়া। মই এইবাৰ অসম চৰকাৰে অনুষ্ঠিত কৰা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ অসমীয়া ছাবজেক্ট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছোঁ আৰু মোৰ এই সফলতাত পোনপ্ৰথমে মোৰ মা দেউতা, মোৰ শুভাকাংক্ষী আৰু টিম অভিশিক্ষাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই 2023 চনৰ পৰা আপোনালোকৰ লগত জড়িত হৈছিলোঁ। প্ৰথম অৱস্থাত আপোনালোকে 3টা ডেমো ক্লাছ দেখাইছিলে আৰু কৈছিলে যে এই 3টা ডেমো ক্লাছ কৰি যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ কোৰ্চটো জইন কৰিব পাৰিব আৰু সেই অনুসৰি মই আপোনালোকৰ 3টা ডেমো ক্লাছ চাইছিলোঁ আৰু এই ডেমো ক্লাছকেইটা চাই মোৰ ভাল লাগিছিলে আৰু মোৰ বিশ্বাস হৈছিলে যে আপোনালোকৰ কোৰ্চটো মই ল'লে মই পৰীক্ষাত উত্তীৰ্ণ লাভ কৰিব পাৰিম আৰু মই সেইমতে আপোনালোকৰ কোৰ্চত জইন কৰিছিলোঁ। আমাৰ নিতৌ গধূলি 5টা বজাৰ পৰা ক্লাছবোৰ আপোনালোকে দিছিলে আৰু প্ৰত্যেকটো ছানডে আমাৰ সপ্তাহটোত যিখিনি পঢ়াইছিলে তাৰ ওপৰত মক টেষ্ট অনুষ্ঠিত কৰিছিলে আৰু সেই মক টেষ্টবোৰো মই দিবলৈ চেষ্টা কৰিছিলোঁ আৰু আপোনালোকে প্ৰতিটো খোজতে আমাক দিহা পৰামৰ্শ আগবঢ়াইছিলে। আপোনালোকৰ এই দিহা পৰামৰ্শ অবিহনে হয়তো আজি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়তো চাগে আৰু তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ ৰ'ম।